মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশমমান শ্ৰেণী সমান্তৰ প্ৰগতি এই পাঠটো পঢ়াবলৈ আগবাঢ়িছো। সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছ ন, এই পাঠটো অকণমান মন দিবা দেই। এইটো সম্পূৰ্ণ নতুন পাঠ, মানে আগতে 10ত নাছিলে, এইটো হায়াৰ ছেকেণ্ডেৰীত আছিলে। হায়াৰ ছেকেণ্ডেৰীৰ পৰা এইবাৰ 10লৈ 2 বছৰমানৰ আগৰ পৰা 10ত দিয়া হৈছে। অকণমান টান পাব পাৰা, টান বুলি নাভাবিবা, পঢ়ি যাবা হা। সমান্তৰ প্ৰগতি হা, এইটো এৰিথমেটিক প্ৰগ্ৰেছ বুলি কোৱা হয়। সমান্তৰ প্ৰগতি মানে কি? ওকে, সমান্তৰ প্ৰগতি মানে এনেকুৱা কিছুমান সংখ্যাৰ শ্ৰেণী য'ত সাধাৰণ অন্তৰটো কি হৈ থাকিব, সদায় সমান থাকিব, মানে ডিফাৰেন্সটো সমান থাকিব। এই যে উদাহৰণ ধৰি ললো মই ক্লাছ 6, তাৰপিছত 7, তাৰপিছত 8, তাৰপিছত 9, এইটো এটা সমান্তৰ প্ৰগতি। যদি ক্লাছ 2 তাৰপিছত 3 পায়, আকৌ যদি 5 পায়, 5ৰ পিছত 6 পালো, 6 পাই 9 পালো, এইটো সমান্তৰ প্ৰগতি নহব। তেনেকে সংখ্যাবিলাকতো ধৰি লোৱা এনেকুৱা 1, 2, 3, 4, 5, এই সংখ্যাখিনি এটা সমান্তৰ প্ৰগতি আছে। কেনেকে সমান্তৰ প্ৰগতি আছে জানো? এটা প্ৰত্যেকৰ মাজত গেপটো কিমান? ইয়াৰ গেপটো 1, 1, 1, হয়নে? 1, এইটো হ'ল সমান্তৰ প্ৰগতি। এনেকে ধৰি লোৱা তুমি মই আৰু এটা সংখ্যা ললো 2, 4, 6, 8, 100লৈকে লৈ ললো। এইটো এটা সমান্তৰ প্ৰগতি হ'ব। কি হ'ব চাচোন, ইয়াত 2 পৰা ষ্টাৰ্ট হৈছে, আৰু মাজৰ গেপটো কিমান? 2, ইয়াত গেপটো কিমান? 2, ইয়াত গেপ কিমান? 2, 2, 2, 2 হৈ গৈ আছে। যদি ইয়াৰ গেপটোৰ মাজৰ পাৰ্থক্যটো বেলেগ হয়, এবাৰ 2 হয়, এবাৰ 3 হয়, এবাৰ বেলেগ হয়, তেন্তে ই কি হৈ নাথাকিব? সমান্তৰ প্ৰগতি হৈ নাথাকে। আৰু এটা উদাহৰণ দিছো 1, 3, 5, 7, মানে এইটো এটা সমান্তৰ প্ৰগতি হয়। ইহঁতৰ মাজতো গেপ কিমান? 2, 2 আছে। আৰু এটা লৈ লৈছো 2, 2, 2, 2, 2, এইটো সমান্তৰ প্ৰগতি হ'ব। এইটোতো সমান্তৰ প্ৰগতি হ'ব, কাৰণটো কি চোৱাচোন, ইয়াৰ মাজৰ গেপ কিমান আছে? 0, ইয়াৰ মাজৰ গেপটো কিমান আছে? 0, 0, 0, মানে ডিফাৰেন্সটো কি হৈছে? সমানেই হৈ গৈ আছে। এনেকুৱা সমান্তৰ প্ৰগতিত কি কৰা হয়, যিটো প্ৰথম পদ তাক আমি এ বুলি কওঁ। এ মানে কি হয়? ফাৰ্ষ্ট পদ। আৰু যিটো সাধাৰণ পাৰ্থক্য সেইটো কি বুলি কোৱা হয়? ডি বা চি ডি। চি ডি বুলি কয় বা কমন ডিফাৰেন্স বা ডি বুলি কয়। তেনে মই এতিয়া এই উদাহৰণ এটা লৈ লৈছো যে 2, 4, 6, 8, 20লৈকে আছে যেনিবা। ইয়াত এ মান কি হ'ব? 2, আৰু 2 পৰা 4ৰ মাজৰ ডিফাৰেন্সটো হ'ব ডি, মানে চি ডি বা ডি। এইটোৰ মাজতো ডি, এইটোৰ মাজতো ডি। ওকে, এই আখৰ এটা বুজি পালা? এ মানে হ'ল প্ৰথম পদ, তাৰপিছত পদটো পিছৰ পদটো দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ, একে লাষ্টত যেনিবা আমাৰ কি পদ থাকে? এনতম পদটো থাকে। মানে ইয়াত আমি এনেকেও লিখা যায় A1, A2, A3, A4, ডট 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 AN, মানে এইটো প্ৰথম পদ, এই দ্বিতীয় পদ, এই তৃতীয় পদ, চতুৰ্থ পদ, পঞ্চম পদ। এতিয়া ছেকেণ্ড পদটো পাবলৈ হ'লে আমি প্ৰথম পদটোৰ লগত কি যোগ কৰিম? ডি, মানে ছেকেণ্ড পদ। গম পাইছে? থাৰ্ড পদটো পাবলৈ আমি এই প্ৰথম পদৰ লগত কেইটা পদ যোগ কৰিম? ডি, 2টা, কাৰণ ইয়াত এটা ডি আছে, ইয়াত এটা ডি আছে, মানে 2টা ডি। এই চতুৰ্থ পদটো পাবলৈ আমি এই লগত কেইটা ডি যোগ কৰিম? 3টা ডি। এইটো মনত ৰাখিবা হা। মানে যে নম্বৰৰ পদ হয় তাতকে ডি সংখ্যা কেইটা কম থাকে? এটা কম থাকে। তো এনতম পদটো পাবলৈ আমি কি কৰিম? a প্লাছ n মাইনাছ 1 ডি কৰিম। ওকে, এইখিনি মই সূত্ৰটো আৱিষ্কাৰ কৰি দিলো তোমালোকক। মানে ইয়াত এনতম পদৰ ফৰ্মুলা এটা আছে, a ইকুৱেল a প্লাছ n মাইনাছ 1 ডি। এইটো হ'ল কি? এনতম পদৰ ফৰ্মুলা। মানে কি? এনতম পদটো পাবলৈ হ'লে প্ৰথম পদটোৰ লগত n ডি কেইটা যোগ কৰিব লাগিব? n মাইনাছ 1 টা। যদি n প্লাছ 1তম পদ হয় তেতিয়াহে n হ'ব। মানে যিমানতম পদ হয় তাৰ কি হ'ব? এটা কি হ'ব? ডি কম হ'ব। ওকে, আমি ইয়াৰ পিছৰ ভিডিঅ'টোত কলৈ যাম? লেচনলৈ যাম দেই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহকচোন আমি মেইন লেচনলৈ যাওঁ। 5.1 মোক প্ৰথম প্ৰশ্নটো কি কৈছে? তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব? প্ৰথম কিলোমিটাৰত 1 নম্বৰ দিছে টেক্সি ভাড়া 15 টকা হ'লে তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰ 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰ অন্তত টেক্সি ভাড়া। এইটো চাচোন 1 নম্বৰ অংকটো কি কৈছে? টেক্সি ভাড়া প্ৰথম কিলোমিটাৰ কিমান ভৰে? 15 টকা।
নেক্সট কিমান বাঢ়ি যায় 8 টকা মানে 2 কিলোমিটাৰ হলে 15 8 কেই টকা হ'ব 23 টকা তাৰপিছত কিমান হ'ব আৰু 8 টকা বাঢ়ি গলে 31 টকা তাৰপিছত 39 টকা এনেকৈ বাঢ়ি গৈ থাকিব মানে যদি 1 কিলোমিটাৰ যায় 15 টকা পৰিল 2 কিলোমিটাৰ 23 টকা 3 কিলোমিটাৰ 31 টকা 4 কিলোমিটাৰ 39 টকা এটা সমান্তৰাল প্ৰগতি হ'ব নহয় সো এইটো প্ৰথম পদ আছে মানে ইয়াৰ মাজত গেপ কিমান এই ডি মানটো কিমান 8 23 পৰা 31 লৈ কিমান 8 31 পৰা 39 লৈ কিমান 8 যেহেতু প্ৰতিটো সংখ্যা মানে প্ৰতিটো সংখ্যাৰ মাজৰ গেপটো কিমান এটা নিৰ্দিষ্ট সংখ্যা মানে ডি ডি ভ্যালু সবতে 8 হৈ আছে তে এই সমান্তৰাল প্ৰগতি হয় তাৰপিছত 2 নম্বৰটো কৈছে এটা গেছৰ সিলিন্ডাৰ এইটো গেছৰ সিলিন্ডাৰ তাৰপিছত তুমি ইয়াৰ পৰা কি উলিয়াই দিছা গেছ উলিয়াই দিছা কিমান দিছা এবাৰত 4 ভাগৰ 1 অংশ উলিয়াই দিছা এই 4 ভাগৰ 1 অংশ তুমি গেছটো উলিয়াই দিলা উলিয়াই দিয়াৰ পিছত গেছটো কি ৰৈ যাব নেকি বাৰু এই যে 4 ভাগৰ 3 অংশ থাকিল এইখিনি ওপৰলৈ উঠি পেলাই পাতল হৈ যাব গেছটো হয়নে যদি পানী বা গোটা পদাৰ্থ হ'ল হয় তে নিৰ্দিষ্ট সংখ্যক বস্তু উলিয়াই নিয়াৰ পিছত বাকিখিনি তলত লৈ গ'ল হয় হয়নে লিকুইড হোৱা হয় কিন্তু গেছ যে কি আকৌ ওপৰলৈ উঠি গুচি যাব তাৰপিছত আকৌ 4 ভাগৰ 1 অংশ এইখিনি তুমি উঠাই লৈ আহিলা এবাৰ তাৰপিছত কি হ'ব এইটো কোনো বাউণ্ডাৰী নাই এই ওপৰ তলৰ পৰা গেছখিনি গৈ পেলাই আকৌ পাতল হৈ যাব তে ই এটা নিৰ্দিষ্ট সংখ্যাৰ ডিভাইচত নাথাকে সেইকাৰণে ই সমান্তৰাল প্ৰগতি নহয় ওকে 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে এটা কুঁৱা খান্দোতে এজন মানুহে প্ৰথম মিটাৰ 150 টকা লয় প্ৰথম মিটাৰ কিমান লয় 150 টকা তাৰ পিছত প্ৰতি মিটাৰ 50 টকা বঢ়াই গৈ থাকে তাৰ মানে প্ৰথম মিটাৰটোত কিমান হ'ব পইচা 150 টকা যদি 2 মিটাৰ খান্দে কিমান হ'ব 200 টকা যদি 3 মিটাৰ খান্দে 250 টকা 4 মিটাৰ খান্দিলে 300 টকা তাৰপিছত বাহিলে 350 এনেকৈ বাঢ়ি গৈ থাকিব এইটো সমান্তৰাল প্ৰগতি হয় নহয় সো ইয়াৰ প্ৰথম পদ মাজৰ গেপটো কিমান 50 ইয়াৰ মাজৰ গেপটো কিমান 50 ইয়াৰ মাজৰ গেপটো কিমান 50 ইয়াৰ মাজৰ গেপটো কিমান 50 তাৰমানে ই সমান্তৰাল প্ৰগতি হয় কাৰণ প্ৰতিটো গেপৰ মাজত ডিফাৰেন্স কিমান এই ভ্যালুটো সমান মানে 50 50 হৈ গৈ আছে ওকে তাৰপিছত এটা 4 নম্বৰ অংকটো চোৱা 4 নম্বৰ অংকটো কি দিছে 1000 টকা এটা 10000 টকা এটা 10000 টকা এটা তোমাক 8% সুদত মিশ্ৰ সুদ উলিয়াব দিছে মিশ্ৰ সুদ তোমালোকে আগতে সৰল সুদ পাইছা সৰল সুদ মানে কি যদি মূলধনৰ ওপৰত সুদ উলিয়ায় তেন্তে সেইটো কি বুলি কোৱা হয় সৰল সুদ এতিয়া মিশ্ৰ সুদটো তেনেকুৱা নহয় কিন্তু মিশ্ৰ সুদটো কি হয় প্ৰথম কিস্তিত সি সৰল সুদ হৈ থাকে পিছৰ কিস্তিত যিটো সুদ আহে সেই সুদটো কাৰ লগত জইন হৈ যায় মূলধনৰ লগত জইন হৈ যায় মূলধনৰ লগত জইন হৈ যোৱাৰ লগে মূলধন বাঢ়ি গৈ থাকিব আৰু তাৰ পিছত সুদটো বেলেগ ওলাব এটা সৰু উদাহৰণ দিছো মই তোমাক 100 টকাৰ এবছৰ সুদ যদি 10 টকা হয় প্ৰথম বছৰ সুদ 10 টকা হ'ল সুদ আৰু মূলধন হ'ল এবছৰৰ পিছত মূলধন হৈ গ'ল 110 টকা তাৰ পিছৰ বছৰ সুদ কিমান হ'ব 111 টকা মানে 11 টকা হ'বগৈ মানে এই 100 টকাৰ সুদ 10 টকা 10 টকাৰ সুদ 1 টকা তাৰ পিছত ই যদি মূলধনলৈ আহি যায় কিমান 121 টকা হ'লগৈ 121 টকাৰ সুদ কিমান হ'ব 12 টকা 10 পইচা গম পাইছেনে এই যে সুদটো 10 টকা পৰা 11 টকা হ'ল 11 টকা 12 টকা 10 পইচা হ'ল সমান হৈ আছে জানো ডিফাৰেন্সটো নাই তাৰমানে এই মিশ্ৰ সুদত আমাৰ কোনো সুদে কি হ'ব নোৱাৰে সমান্তৰাল প্ৰগতি হ'ব নোৱাৰে ওকে এই অংককেইটা চাগে বুজি পাইছা নহয় জানো ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম 2 নম্বৰ অংকটো কৰিম দেই এটি ইয়াতে সামৰিছো মোৰ ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি 2 নম্বৰ অংকটো লৈ যাওঁ 2 নম্বৰ অংকটোত কি কৈছে 2 নম্বৰ অংকটোত যদি প্ৰথম পদ এ আৰু সাধাৰণতে ডি তলত দিয়া ধৰণে হয় তেন্তে এ বি প্ৰথম 4টা পদ উলিওৱা আমাক অংককেইটা কি দিছে এও দি দিছে ডিও দি দিছে তোমাক কি উলিয়াব লাগে 4টা পদ উলিয়াব লাগে প্ৰথম 4টা পদ 1 নম্বৰত কি দিছে এ মান দিছে 10 বি মানো দিছে
তেনে প্ৰথম পদটো কি হ'ব প্ৰথম পদটো ইয়াৰ পৰা আহিয়ে যাম হল প্ৰথম পদ কি হ'ব প্ৰথম পদ 10 তে পিছৰ পদ কিটা কি হ'ব পিছৰ তিনিটা পদ কি হ'ব 10 10 20 20 10 30 30 10 40 ওকে কিমান সহজ অংক ন তা দুইটো চোৱা দুইটোত কি দিছিলে a মান কিমান দিছে দুইটোত a মান দিছে -2 d মান দিছে 0 a মান দিছে -2 d মান দিছে 0 এয়া প্ৰথম পদটো -2 বুলি গম পালাই তুমি হয়নে তে সাধাৰণ পিছৰ তিনটা পদ কি হ'ব -2 লগত যদি 0 প্লাস কৰো তে -2 হ'ব তাৰ কাৰণে আকৌ যদি 0 প্লাস কৰো -2 হ'ব তাৰ পিছত যদি 0 প্লাস কৰো -2 হ'ব মানে পিছৰ পদ কিটা এনেকি হৈ গৈ গ'ল মানে -2 + 0 = -2 আকৌ a -2 ইয়াৰ লৈ আহা আকৌ 0 প্লাস কৰা -2 -2 লগত আকৌ 0 প্লাস কৰা -2 ওকে এনেকে গৈ আছে এতিয়া 3 নম্বৰ অংকটো চাও 3 নম্বৰ অংকত কি দিছে তিনিটো চাচোন 4 আৰু -3 তিনিটো দিছে 4 আৰু -3 ইয়াৰ প্ৰথম পদটো 4 হয়নে তেন পিছৰ তিনিটা পদ কি হ'ব 4 পৰা -3 গলে কিমান থাকিব 4 - 3 তাৰ পিছৰটো কিমান হ'ব 4 - 3 তাৰ মানে কিমান হ'ব 4 - 3 মানে 1 তাৰ পিছৰটো কিমান হ'ব এটা এক্সট্ৰাকে কৰি দিয়া ইফালে কৰি দেখাও তাৰ পিছৰটো হ'ল 1 4 - 3 হলে 1 1 পৰা -3 গলে কিমান থাকিব -2 -2 পৰা -3 গলে -5 মানে পিছৰ পদ কিটা কিমান হ'ব -2 -5 ওকে দেন চাৰিটো চোৱা চাৰিটো -1 and half চাৰিটো কি দিছে -1 and half -1 and half এই চাৰিটো দিছে -1 মানে প্ৰথম পদটো -1 ঠিক আছে তে তাৰ লগত হাফ এটা জয়েন কৰিলে কি হ'ব -half মানে এটকা ধাৰ আছিলে 50 পইচা জমা দিলা কিমান হ'ল 50 পইচা ধাৰ থাকিলে তাৰপিছত আকৌ যদি 50 পইচা জমা দিয়া কিমান হ'ব 0 তাৰপিছত কিমান হ'ব হাফ তাৰপিছত কিমান হ'ব 1 এনেকৈ গৈ থাকিব মানে -1 plus half is equal -half -half plus half is equal 0 তাৰপিছত 0 plus half মানে half আকৌ যদি হাফৰ লগত হাফ যোগ কৰো কিমান হ'ব বুজি পাইছে ইয়াৰ লাষ্টটো কৈ দিছো চোৱাচোন 5 নম্বৰটো কি আছে চোৱা 5 নম্বৰটো কি আছিলে -1.25 আৰু d মান আছিলে -0.25 ইয়াৰ প্ৰথম পদটো কি হ'ব প্ৰথম পদটো পালো -1.25 এই দ্বিতীয় পদটো কি হ'ব আৰু 0.25 বাঢ়ি গ'ল মানে -1.25 ৰ লগত আৰু কি আহিলে -0.25 মানে বাঢ়ি গ'ল ধাৰ কিমান হ'ল -1.50 -1.50 তাৰপিছত কিমান হ'ব আৰু 25 বাঢ়ি গ'লে -1.75 তাৰপিছত -2.00 তাৰপিছত -2.25 এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব অংককেইটা বুজি পালা ঠিক আছে ধন্যবাদ মই ছাত্ৰ ছাত্ৰীসকল এবাৰ তুমি 3 নম্বৰ অংককেইটা কৰো তলত দিয়া সমান্তৰাল প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্ত উলিওৱা ইয়াত চোৱা প্ৰথম পদ আৰু সাধাৰণ অন্ত উলিয়াব দিছে একে সহজ অংক এক নম্বৰটো কি দিছিলে 3 1 -1 -3 ইয়াত প্ৰথম পদ মানে a মানে কিমান হ'ব 3 সাধাৰণ অন্ত d মানে কি হয় সেকেন্ড পদৰ পৰা ফাৰ্স্টটো বিয়োগ কৰি দিয়া 1 - 3 = কিমান হ'ব -2 এইটো উত্তৰ সহজনে এইটো হ'ল প্ৰথম পদ ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কি থাকিব সেকেন্ড পদ বা এইটো পৰা যদি তুমি এইটো বিয়োগ কৰা তৃতীয় -3 থাকিব এইটো পৰা বিয়োগ কৰিলেও -3 থাকিব দুই নম্বৰটো চোৱা দুই নম্বৰটোত কি আছিলে -5 -1 3 7 ইয়াত প্ৰথম পদটো কি হ'ব
মাইনাছ 5 ডি মান কিমান হ'ব সেকেন্ড পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰা সেকেন্ড পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰা মানে কিমান হ'ব -1 মাইনাছ প্লাছ 5 5 পৰা 1 গলে 4 মানে কমন ডিফাৰেন্স কিমান হ'ব 8 এটা কি 4 এনেও তুমি চোৱা মাইনাসটো কমি গৈছে সেইকাৰণে ডিটো বাঢ়ি গৈছে ডিটো পজিটিভ হৈছে ইয়াত কিন্তু প্লাস বা সংখ্যাটো মাইনাস লগ আছে সেইকাৰণে ডি মানটো কি হৈ গৈছে মাইনাসত আহিছে এটা 3 নম্বৰটো চোৱাচোন 3 নম্বৰত কি দিছিলে 1/3 1/3 5/3 9/3 13/3 ইয়াতো চোৱাচোন প্ৰথম পদটো কি হ'ব ইমান 1/3 ডি কি হ'ব 5/3 minus 1/3 5/3 পৰা 1/3 গলে কিমান থাকিব 3 টো তলত থাকিলে 5 পৰা 1 গল 4 4 টো ঠিক আছে সহজ অংক 0.6 1.7 2.8 3.9 ওকে এই ইয়াত উলিয়াব লাগে কি প্ৰথম পদ আৰু সাধাৰণ উত্তৰ হ্যাঁ প্ৰথম পদটো কি হ'ব ইয়াত প্ৰথম পদটো হ'ব 0.6 ওকে যেটো দিব পাৰ দিলেও ভাল তাৰপিছত ডি টো কি আহিব ডি টো আহিব সেকেন্ড পদৰ পৰা ফাৰ্স্ট পদ বিয়োগ কৰা 1.7 ৰ পৰা বিয়োগ কৰা ফাৰ্স্ট পদ 0.6 কিমান হ'ব 7 ৰ পৰা 6 গ'ল 1 দশমিকটো আহিল 1 সাধাৰণ উত্তৰ কিমান হ'ল 1.1 তে অংককেইটা কেনেকুৱা লাগিলে ভালে লাগিছে ওকে তে আলোচনা